করিমগঞ্জত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা লক্ষ্য 2021 বিধানসভা নিৰ্বাচন চূড়ান্ত হ'ব 21 বিধানসভা নিৰ্বাচনৰ ৰূপৰেখা 21 নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে বজাইছে এতিয়া ৰণদংকা বৰাকৰ কৰিমগঞ্জত দুদিনীয়াকৈ ৰাজ্যিক বিজেপি অনুষ্ঠিত কৰিছে কাৰ্যনিৰ্বাহক সভা আৰু এই কাৰ্যনিৰ্বাহক সভাতেই 21 বিধানসভা নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰিব ৰাজ্যিক বিজেপিয়ে দলক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এইবাৰ বৰাক উপত্যকাৰ পৰাই বিজেপি আৰম্ভ কৰিছে ৰণনীতি ইতিমধ্যে বিজেপিৰ প্ৰায়সকল মন্ত্ৰী বিধায়ক সাংসদকে আদি কৰি তৃণমূলৰ কৰ্মী উপস্থিত হৈছে কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য উন্নয়নমূলক কাম কাজৰ বাবে পুনৰ ৰাজ্যে ভোট দিব বিজেপিক 2021 পুনৰ হ'ব বিজেপিৰ চৰকাৰ এই দলটো প্ৰতিষ্ঠা কালতেই ভাৰতবৰ্ষৰ জনগণক যি নিষ্ঠাৰে তেখেতে কিছু কথা কৈ গৈছিল যি শ্ৰদ্ধাৰে যি কথা কৈ গৈছিল আজি সেই কথাবিলাক হৰুগত কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি লক্ষ্য স্থিৰ কৰিছে এই কথাষাৰে আজি প্ৰতিজন ভাৰতীয়ক উৎসাহিত কৰিছে গৌৰৱান্বিত কৰিছে আৰু বিশ্ব দৰ্শন প্ৰদান কৰিছে আমি ভাৰতীয়ই বিশ্ব শ্ৰেষ্ঠ হোৱাৰ যোগ্যতা যে আমাৰ সমাজ জীৱনত আছে এই কথাষাৰ কোনোবাই উপলব্ধি হিচাপে জগাই তুলিব পৰা শক্তি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আজি তেখেতৰ বিশাল ব্যক্তিত্বৰ দ্বাৰা তেখেতে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সততা নিষ্ঠাৰে যি কাম প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষৰ জনগণৰ স্বাৰ্থত কৰিছে ইয়াৰ যোগেদি জনসাধাৰণ অধিক তেখেতৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি কৰি তেখেতৰ প্ৰতিটো আহ্বানৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সঁহাৰি জনাই ভাৰত ৰাষ্ট্ৰৰ ঐক্যবদ্ধতা বিশ্বৰ 770 কোটি জনতাৰ সন্মুখত আজি সৌ গৌৰৱেৰে দাঙি ধৰিবলৈ সক্ষম হৈছে আনহাতে কাৰ্যনিৰ্বাহক সভাৰ বাবে কেইবাদিনো ধৰি বৰাকত বাহৰ পাতি সমগ্ৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দাবী বৰাকৰ 15 সমষ্টিৰ ভিতৰত 12 সমষ্টিতেই জয়লাভ কৰিব বিজেপিয়ে উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্যে এইবাৰ বিজেপিক বিচাৰিছে অসমৰ মানুহে আগন্তুক দিনত তেওঁলোকে আবেগৰ পৰিৱৰ্তে যুক্তিৰ আধাৰতে ভোট প্ৰদান কৰিব কাৰণ এইখন চৰকাৰে কথা ৰাখিছে যিমানখিনি কথা দিছিলে আৰু আগন্তুক দিনত যিখিনি কৰিবলগীয়া বাকী আছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰামৰ্শৰ আধাৰত আমাৰ মন্ত্ৰী পৰিষদৰ যিসকল সদস্য আছে আমাৰ বিধায়কসকল আমাৰ সাংসদসকল আমাৰ কাৰ্যকৰ্তাসকলৰ সকলোৰে সক্ৰিয় সহযোগৰ আমি আগন্তুক দিনত নিশ্চিত ৰূপত 100+ পাম গতিকে মই সকলো কাৰ্যকৰ্তাকে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা সকলো কাৰ্যকৰ্তাকে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ এই যি অবিৰাম যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টীৰ অবিৰাম যাত্ৰা আমি আগন্তুক দিনলৈ যাত্ৰা ৰাখিব লাগিব কাৰণ ভাৰতীয় জনতা পাৰ্টী অকল এটা পাৰ্টি নহয় ভাৰতীয় জনতা পাৰ্টী এটা মিছন গতিকে এই মিছনলৈ আৰু বহু দূৰ যাবলগীয়া আছে ভাৰত ৰাষ্ট্ৰ যেতিয়ালৈ আমাৰ বিশ্বত ৰাষ্ট্ৰ গুৰু হিচাপে প্ৰতিষ্ঠা হ'ব নোৱাৰে আমি অসমখন যেতিয়ালৈ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য প্ৰতিষ্ঠা হিচাপে কৰিব নোৱাৰোঁ তেতিয়ালৈ আমি আগন্তুক দিনত এই অবিৰাম যাত্ৰা আমি কৰি যাব লাগিব আনহাতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য আমাৰ বাবে দিক নিৰ্ণায়ক হ'ব এই কাৰ্যনিৰ্বাহক সভা আগন্তুক নিৰ্বাচনৰ বাবে হ'ব পৰ্যালোচনা আমাৰ 2021 চনত নিৰ্বাচন সমাগত আৰু 2021 নিৰ্বাচনৰ আগত 2020 চনৰ বৰ্ষৰ শেষখন কাৰ্যনিৰ্বাহক কৰিমগঞ্জত অনুষ্ঠিত হ'বলৈ গৈ আছে এইটো আমাৰ সকলোৰে বাবে যথেষ্ট সুখৰ বাৰ্তা কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম যি উত্থান হৈছিল সেই উত্থান হৈছিল এই বৰাক উপত্যকাৰ পৰাই আৰু ক্ৰমান্বয়ে সমগ্ৰ অসমতে বিয়পি পৰিছে
আজি পুনৰবাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰাক উপত্যকাত এই যি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে, এইটো এটা আমাৰ বাবে দিক নিৰ্দেশক হ'ব। পৰ্যায়ক্ৰমেতো বিভিন্ন আৰু এনেকুৱা পৰ্যালোচনা হ'ব, কিন্তু নিঃসন্দেহে আগন্তুক আমাৰ কি বাট হ'ব, আমি কি পথেৰে মাৰ্গদৰ্শনৰ, সেইটো এটা ইয়াতে নিঃসন্দেহে হেৰি হ'ব, ডিছকাশ্যন হ'ব। আৰু কৰিমগঞ্জৰ এই কাৰ্যনিৰ্বাহকে এতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত কৰিমগঞ্জৰ এতিয়া কাৰ্যনিৰ্বাহকক লৈ সৰ্বত্ৰে চৰ্চা। হাইলাকান্দি, বদৰপুৰ আৰু কৰিমগঞ্জৰ সাংবাদিকৰ সহযোগত ভাস্কৰ চুতীয়াৰ ৰিপৰ্ট, ঈশান নিউজ।